নমস্কাৰ নতুন পঢ়াৰ ইউটিউব চেনেলৰ আজি ভিডিঅ'টোৰ যোগেদি আমি জুলাই মাহৰ প্ৰথম সপ্তাহৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছসমূহ লৈ আহিছোঁ। অসমৰ প্ৰেক্ষাপটত কাৰেণ্ট এফেয়াৰ্ছসমূহ আলোচনা কৰাৰ উপৰিও ভাৰতবৰ্ষৰ তথা বিশ্বৰ গুৰুত্বপূৰ্ণ ঘটনাসমূহো ইয়াত আলোচনা কৰা হৈছে। আহকচোন আজি প্ৰথম প্ৰশ্ন, আছাম ষ্টেট ৱাইড বন মহোৎসৱ চেলিব্ৰেশ্যন উইক 2026ৰ সংকল্প কি? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, জনভাগিদাৰী ক্লিন এণ্ড গ্ৰীণ আছাম। আজিৰ দ্বিতীয় প্ৰশ্ন, ৩ জুলাই তাৰিখে গুৱাহাটীৰ লখৰাত পালন কৰা ইণ্টাৰনেশ্যনেল প্লাষ্টিক ফ্ৰী ডে এৱাৰনেছ মাৰাথন প্ৰগ্ৰেমত তলৰ কোনটো অনুষ্ঠানে আয়োজন কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অসম ৰাইফলছৰ আয়োজন কৰিছিল। তৃতীয় প্ৰশ্ন, দ্য গ্ৰেট ইণ্ডিয়ান কাৰ্নিভেল আছাম এডিশ্যনৰ ক'ত আৰম্ভণি ঘটিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ডন বস্ক বিদ্যালয় গুৱাহাটী। চতুৰ্থ প্ৰশ্ন, ফ'ৰ্থ লিবাৰ্টি কাপ ওমেন টি20 টুৰ্ণামেণ্ট অসমৰ কোনখন চহৰত অনুষ্ঠিত হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ডিব্ৰুগড় চহৰত। আৰু এই প্ৰতিযোগিতাখনত উমা চেত্ৰীয়েও অংশগ্ৰহণ কৰিছে। ডিব্ৰুগড়ৰ সৰ্বানন্দ সোণোৱাল স্পৰ্টছ কমপ্লেক্সত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে। পৰৱৰ্তী প্ৰশ্ন, 135 সংখ্যক ডুৰাণ্ড কাপৰ অসমৰ কোনখন ঐতিহাসিক খেলপথাৰত অনুষ্ঠিত হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়াম গুৱাহাটী। ডুৰাণ্ড কাপ ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা। পৰৱৰ্তী প্ৰশ্ন, 6 পৰা 7 জুলাইলৈ অনুষ্ঠিত হ'বলগীয়া ব্ৰিক্স এণ্টি ড্ৰাগ ছামিট অসমৰ কোনখন চহৰত অনুষ্ঠিত হ'ব? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, গুৱাহাটী চহৰত। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, কেন্দ্ৰীয় গৃহ বিভাগে 1 জুলাইত ঘোষণা কৰা অনুসৰি অসমে নিউ ক্ৰিমিনেল ল প্ৰয়োগৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত কিমানতম স্থান লাভ কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, তৃতীয় স্থান। প্ৰশ্ন নং 8, 6 জুলাই তাৰিখে ঘোষণা কৰিবলগীয়া অসম বাজেটত কিমান বছৰৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 5 বছৰৰ বাবে। নৱম প্ৰশ্ন, অসম বিধানসভাৰ 6 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমীয়া, ইংৰাজী আৰু বড়ো মাধ্যমৰ সমান্তৰালভাৱে তলৰ কোনটো ভাষাত মান্যতা প্ৰদান কৰা হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, হিন্দী ভাষা। অৰ্থাৎ অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ সমান্তৰালভাৱে হিন্দী ভাষাও প্ৰযোজ্য হ'ব। দশম প্ৰশ্ন, কোনগৰাকী অসমীয়া সাঁতোৰবিদে শেহতীয়াকৈ ইংলিছ চেনেল সাঁতুৰি ৰেকৰ্ড গঢ়ি তুলিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অংকিতা কোঁৱৰ। তেখেতে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা মহিলা। আজি একাদশ প্ৰশ্ন, সদ্য প্ৰয়াত পদ্মবিভূষণ বঁটাপ্ৰাপ্ত ত্ৰিজেন বাই 70 বছৰ বয়সত মৃত্যু হৈছে। তেখেতৰ কোনটো ক্ষেত্ৰৰ সৈতে জড়িত আছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ফক আৰ্টিষ্ট। পৰৱৰ্তী প্ৰশ্ন, ওমেন FIH হকী নেশ্যন কাপ ক'ত অনুষ্ঠিত হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ছান্টিয়াগো, চিলিত। আজিৰ ত্ৰয়োদশ প্ৰশ্ন, 36 সংখ্যক নাটো ছামিট 2026 ক'ত অনুষ্ঠিত হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, আক্ৰা, তুৰ্কী। অৰ্থাৎ তুৰ্কী দেশৰ আক্ৰা চহৰত 2026 বৰ্ষৰ 36 সংখ্যক নাটোৰ অধিৱেশন অনুষ্ঠিত হ'ব। পৰৱৰ্তী প্ৰশ্ন, 1 পৰা 3 জুলাইলৈ দিল্লীত অনুষ্ঠিত হোৱা ইণ্ডিয়া জাপান এনুৱেল ছামিট 2026 কিমান সংখ্যক সন্মিলন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 16 সংখ্যক সন্মিলন। আৰু এই সন্মিলনতে ভাৰত আৰু জাপানে মিলি বহুতো দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত কৰিছে। 15 সংখ্যক প্ৰশ্ন, 1 জুলাই 2026 তাৰিখে RBI এক্সিকিউটিভ ডাইৰেক্টৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে? আৰু প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰবি শংকৰ। RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হৈছে ভাৰতৰ একমাত্ৰ কেন্দ্ৰীয় বেংক আৰু এই বেংকৰ স্থাপন হৈছিল 1 এপ্ৰিল 1935 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ মুম্বাইত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, HDFC বেংকৰ অংশকালীন চেয়াৰমেন হিচাপে কাক নিযুক্তি প্ৰদান কৰা হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰাজীৱ কুমাৰক।
HDFC বেংক প্ৰতিষ্ঠা হৈছিল 16 জানুৱাৰী 1995 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ মুম্বাইত অৱস্থিত। 17 সংখ্যক প্ৰশ্ন, শেহতীয়াকৈ কাক ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকনলজি অফ ইণ্ডিয়াৰ সম্পাদক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধটো হৈছে অপশ্যন এ, প্ৰফেচৰ উমেশ ভি ৱাকমাৰে। পৰৱৰ্তী প্ৰশ্ন, 2026 বৰ্ষৰ GST দিৱসৰ থিম কি আছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধটো হৈছে অপশ্যন এ, GST চিম্প্লিফাই টেক্স চিষ্টেম এম্পাৱাৰ্ড ইণ্ডিয়া। পৰৱৰ্তী প্ৰশ্নত সোধা হৈছে যে 2026 বৰ্ষৰ জুনৰ ৰিপৰ্ট অনুসৰি অসমৰ GST সংগ্ৰহ কিমান শতাংশ বৃদ্ধি পাইছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধটো হৈছে অপশ্যন এ, 15%, যিটো বাৰ্ষিক অৰ্থাৎ গড় বৃদ্ধি 9%তকৈ 6% বেছি। পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ আজিৰ শেষৰটো প্ৰশ্ন, অসম বন বিভাগে জাৰি কৰা শেহতীয়া ৰিপৰ্ট অনুসৰি বড়োলেণ্ড স্বায়ত্তশাসিত অঞ্চলত কিমানটা পখিলা প্ৰজাতি চিনাক্ত কৰা হৈছে? আৰু এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত আগবঢ়াব বুলি আশা কৰিলোঁ। আগন্তুক অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে নতুন প্ৰভাত ইউটিউব চেনেলে নিয়মীয়াকৈ জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্নসমূহ আপোনালোকৰ মাজলৈ আগবঢ়াই আহিছে। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে লগৰ বন্ধু বান্ধৱীক চেনেলটো শ্বেয়াৰ কৰি আগবাঢ়ি যোৱাত সহায় কৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।